আজি আমাৰ টেঙাখাত কপৌহোৱা গাঁৱত আত্মনিৰ্ভৰশীল প্ৰশিক্ষণ কেন্দ্ৰৰ নামেৰে এটি প্ৰশিক্ষণ কেন্দ্ৰ আমি আয়োজন কৰিছোঁ। এই প্ৰশিক্ষণ কেন্দ্ৰটিত আমি আচাৰ, বেকাৰী বিস্কুট, কেক, পশুপালন, কাটিং নেটিং আৰু সকলো ধৰণৰ প্ৰশিক্ষণ আমাৰ ইয়াতে দিয়া হ'ব। আৰু আমি আজি আচাৰ প্ৰশিক্ষণ দিয়া হৈছে, 4দিনীয়া প্ৰশিক্ষণ দিয়া হৈছে। এই প্ৰশিক্ষণটি আমি দিবৰ বাবে ৰশ্মি সোণোৱাল বাইদেউ আৰু দীপিকা সোণোৱাল বাইদেউক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ গাঁৱৰ যুৱক যুৱতীসকলৰ সুবিধাৰ কাৰণে আমি সকলো প্ৰশিক্ষণ ইয়াতে দিয়া হ'ব। আজি আমি নতুনকৈ উদ্বোধনী কৰা অনুষ্ঠানটিত জয়ন্ত সোণোৱাল দেৱক আমি অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ। হয়, ইয়াত আমি চৰকাৰী চাৰ্টিফিকেটো দিয়া হ'ব। ইয়াত আমাৰ প্ৰশিক্ষণটো ল'লে তাৰপাছত আৰু আমাৰ বেংকৰ পৰা ঋণ ল'বলৈও সুবিধা মানে দিয়া হ'ব। আৰু ভৱিষ্যতলৈ চাওঁ আৰু ভাল কি ধৰণে আমি সকলোকে আমি সুবিধা কৰিব পাৰোঁ যুৱক যুৱতীসকলক। কিন্তু সকলোৱে আহিব লাগে প্ৰশিক্ষণটি ল'বৰ কাৰণে। কাৰণ কেলে আমি এতিয়া প্ৰশিক্ষণ এটি ল'বলৈ কাৰণে আমি দূৰৈত যাব নোৱাৰোঁ। আমি টেঙাখাত কপৌহোৱা গাঁৱতে ওচৰতে যিহেতু আমি প্ৰশিক্ষণ কেন্দ্ৰ এটা আমি অনুষ্ঠান কৰিছোঁ। ইয়াত মানে সকলো আহিব লাগে প্ৰশিক্ষণ ল'বৰ কাৰণে। আৰু আমি আচাৰ বনাবলৈ কাৰণে আমি সদায় ঘৰত আমি আচাৰ ব্যৱহাৰ কৰি থাকোঁ, আচাৰ বনাই থাকোঁ। কিন্তু আমি প্ৰশিক্ষণ নল'লে আমি একো কাম কৰিব নোৱাৰোঁ। এতিয়া আমি বিস্কুটো বনাওঁ, ধৰক আমি হাঁহ কুকুৰা গৰু ছাগলী পোহোঁ, কিন্তু আমি প্ৰশিক্ষণ নোলোৱাকৈ আমি একো কৰিব নোৱাৰোঁ। গতিকে হয়, সেইকাৰণে আমি সকলোৱে আগবাঢ়ি আহক প্ৰশিক্ষণ ল'বলৈ কাৰণে। আৰু আমাৰ লগত যোগাযোগ কৰিলে আমি কৰিবলৈ আমাৰ তলত নাম্বাৰ দি দিছোঁ, তেওঁলোকে আমাৰ লগত আহি কেনে যোগাযোগ কৰিব পাৰিব। আৰু এই অনুষ্ঠানটো গঢ় দিয়াৰ ক্ষেত্ৰত আপোনালোকক কোনে কেনেধৰণে সহায় কৰিছে না আপুনি ব্যক্তিগতভাৱে এই গোটেই অনুষ্ঠানটো? মোক সহায় কৰিছে ফাৰ্ষ্ট টাইম এতিয়া নেক্টাৰ, যিটো মানে আমাৰ নেক্টাৰ আৰু চিমফেট এইটো কোম্পেনীয়ে হয় বাৰু। তেওঁলোকে মোক এটা প্ৰশিক্ষণ কেন্দ্ৰ বনাই দিছে। তেওঁলোকে কৈছিলে মই যিকোনো প্ৰশিক্ষণ কেন্দ্ৰৰ লগত যোগাযোগ কৰি ইয়াত আমি নিবনুৱা মানুহক আমি ল'ৰা ছোৱালী বা বোৱাৰীকে হওক প্ৰশিক্ষণ আমি দিয়াব পাৰিম। সেইকাৰণে মই প্ৰীতম ফুকন ছাৰৰ লগত যোগাযোগ কৰি আজি আচাৰ বনোৱা প্ৰশিক্ষণটো প্ৰথম আমি উদ্বোধন কৰিছোঁ ইয়াতে। আৰু চাওঁ আৰু বেলেগ প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ লগত আমি যোগাযোগ কৰি আৰু আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আমি কৰি যাম। আপোনাক এই আৰ্থিকভাৱে অনুষ্ঠানটো গঢ় দিয়াত আপোনাৰ আৰ্থিকভাৱে কোনোবা সহায় কৰিছে নেকি, না আপুনি ব্যক্তিগতভাৱে কৰিছে? নাই, মোৰ সহায় কৰিছে। এতিয়া আমাৰ কপৌহোৱাৰ গাঁৱৰে এতিয়া ধৰক জয়ন্ত সোণোৱাল দদাইদেউ আৰু হিৰণ্য দদাইদেউ জয়ন্ত শইকীয়া দদাইদেউ আৰু হিৰণ্য ককাইদেউ ধৰক, আৰু এইফালে আমাৰ ঘৰৰ মানুহটো আছেই বাৰু, আৰু আছে বৰ্ণালী, বিজয় আৰু আমাৰ প্ৰশান্ত দা, তেওঁলোকে মোক সহায় কৰিছে তেনেকৈ। টেঙাখাতৰ ওচৰে পাঁজৰে যিমানবিলাক গাঁও আছে ধৰক ভেকুলাজান, ঘুমতালৰ পৰা আদি কৰি যোনে বিচাৰে ল'ব পাৰিব প্ৰশিক্ষণটি। আমি আচাৰৰ প্ৰশিক্ষণ দিবলৈ বুলি আহিছোঁ। কি কয়, তেওঁলোকে মানে আত্মনিৰ্ভৰশীল প্ৰতিষ্ঠান এটা তেওঁলোকে মানে নতুনকৈ মানে তেওঁলোকে উদ্বোধন কৰিছে। প্ৰথম কাৰ্যসূচী হিচাপে তেওঁলোকে মানে আচাৰৰ প্ৰশিক্ষণটোকে মানে আজি তেওঁলোকক আগবঢ়াবলৈ কাৰণে আমাক মাতি আনিছে। প্ৰশিক্ষণটো সাধাৰণতে অলপ দীঘলীয়া হয় যদিও 4দিনীয়াকেই মানে প্ৰশিক্ষণটো মানে দিয়াৰ ব্যৱস্থা কৰা হৈছে। কম সময়ৰ ভিতৰত অলপ অধিক সময় মানে দি তেওঁলোকক ভালকৈ শিকাবলৈ বুলি আৰু তেওঁলোকে আগ্ৰহী, গতিকে তেওঁলোকক অলপ আগবঢ়াই দিবলৈ। মোৰ নাম শ্ৰীমতী দীপিকা সোণোৱাল। মই নকাৰী ভেকুলাজানৰ, নিজ ভেকুলাজান গাঁৱৰ হয়। আজি প্ৰধানকৈ মানে তেওঁলোকক নহৰু আচাৰ, পচলা আচাৰ আৰু ঔটেঙা আচাৰৰ মানে প্ৰশিক্ষণটো মানে তেওঁলোকক আৰম্ভণি আৰু মছলাখিনিৰ বিষয়ে অৱগত কৰা হৈছে। হয়, আগতে দিছোঁ। তেওঁলোকে হ'ব পাৰিছে বুলিয়ে ভাবিছোঁ, কাৰণ নিজে হৈছোঁ যেতিয়া নেকি আনকো মানে ধৰক পথ প্ৰদৰ্শক হিচাপে দেখুৱাই নিব পাৰিম বুলি ভাবিছোঁ। বজাৰো আছে যিহেতু নেকি।